গাড়ী নাম্বাৰ নাই দেখছা গাড়ী নাম্বাৰ নাই যি সময়ত পৰিবহণ বিভাগে আপোনাৰ অভাৰলোড আৰু অভাৰ চাইজৰ বাবদ অতিৰিক্ত জৰিমনা বিহিছে গাড়ী চালকসকলক আজি সেই অৱস্থাতে আজি গুৱাহাটীৰ মাজমজিয়াত নখৰা চাৰিআলিত অৱস্থিত ঠাইত আমাৰ এইখন ট্ৰাক দেখিছেনে এইখন নম্বৰবিহীন ট্ৰাক হয় আগপিনে নম্বৰ আছে আৰু পিছপিনে ইয়াৰ নম্বৰটো নাই ই যে কাৰোবাক খুন্দিয়াই থৈও যায় বা হেৰি কৰি থয় মানে মানুহে তাক ধৰিব নোৱাৰিব কাৰণ পিছফালে নম্বৰটো নাই তো এনেকুৱা এই আমাৰ লোহা চোকা লোহা এইখন ট্ৰাকৰ বাহিৰত ওলাই আছে অভাৰ বডিৰ পৰা বাহিৰত ওলাই গৈছে সেইখিনি কিন্তু পৰিবহণ বিভাগৰ আপোনাৰ MVI তেওঁলোকক দেখা নাপায় কিন্তু কোনোবা ড্ৰাইভাৰ যদি অলপমান মাল অভাৰলোড লৈ যায় বা প্লাষ্টিকৰ কিছু পাইপ যদি অলপ বাহিৰত ওলাই থাকে তেওঁলোকক মানে জৰিমনা লগায় এইখন কি কাৰণত এনেকৈ থৈছে নাই এইখন কোনোবা অতিৰিক্ত উপৰোক্ত বা ডাঙৰ বিষয়াৰ গাড়ী নে কোনোবা ৰাজনৈতিক নেতাৰ গাড়ী যাৰ কাৰণে এইখন মানে মুক্ত হিচাপত এই হাইৱেৰ মেইন পথত এনেকৈ থৈ দিছে যে থৈ দিব সাহস কৰিছে ড্ৰাইভাৰজনে এইটো ভাবিবলগীয়া এটা কথা লখৰাৰ পৰা জিতু ডেকাৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং